সৰস্বতী পূজাৰ সময়ত এখন গুলপীয়া গ্লোয়িং উজ্জ্বল স্কিন সকলো ছোৱালীয়ে বিচাৰে নহয় জানো কিন্তু এনেকুৱা গুলপীয়া গ্লোয়িং উজ্জ্বল স্কিন এখন পাবলৈ পাৰ্লাৰত গৈ ফেচিয়েল কৰিবলৈ বহুত পইচাৰ প্ৰয়োজন হয় সকলোৱে এইখিনি পইচা খৰচ কৰিব নোৱাৰিবও পাৰে যদি মই আপোনালোকক হোমমেড এটা ফেচিয়েল কম খৰচতে সহজতে ঘৰতে কৰি দেখুৱাও তেতিয়া আজি মই যেটো হোমমেড ফেচিয়েল আপোনালোকলৈ লৈ আহিছো সেই হোমমেড ফেচিয়েলটোৰ পৰা আপোনালোকে ইমানেই ভাল ৰিজাল্ট পাব আপোনালোকে ফেচিয়েলটো কৰাৰ পাছত আপোনালোকৰ স্কিনখন দেখি আপোনালোকে নিজে ক'বলৈ মন যাব যে আজিৰ পৰা মই নেচাৰেল হোমমেড ফেচিয়েলে কৰিম স্কিনত গুলপীয়া গ্লো আনিবলৈ হলে স্কিনত ফেচিয়েল কৰা বা ফেস পেক লগোৱাৰ উপৰিও আপোনালোকে স্কিনখনৰ ভিতৰৰ পৰা অকমান যত্ন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে খুব বেছি পৰিমাণে পানী খাব লাগিব এই ঠাণ্ডাৰ দিনত ড্ৰাই হৈ থাকে আমাৰ শৰীৰটো সেই কাৰণে খুব বেছিকৈ পানী খাব লাগিব সিজনাল যিবিলাক ভেজিটেবল সেইবোৰ খাব লাগিব সিজনাল যিবিলাক ফ্ৰুট সেইবোৰ খাব লাগিব তেতিয়া আমাৰ স্কিনখন বহুত দিনলৈ ভাল হৈ থাকিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ফেচিয়েল যেটো ফেচিয়েলে আপোনালোকৰ স্কিনত খুব বঢ়িয়া গুলপীয়া গ্লো আনিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব আপোনালোকৰ স্কিনখনত যদি ডাৰ্ক স্পট আছে সেইবোৰ দূৰ কৰাটো সহায় কৰিব এই ফেচিয়েলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই ভিডিঅটো চাই ভাল পায় তেতিয়া হলে মোৰ ভিডিঅটোত এটা লাইক কৰি দিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰিবলৈ হলে সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅসমূহ চাই থাকিবলৈ পাব আপোনালোকক জনাও যে মোৰ এটা ফেসবুক পেজও আছে আপোনালোকে যদি মোৰ ফেসবুক পেজটো গৈ চোৱা নাই বা ফলো কৰি লোৱা নাই তেতিয়া হলে আপোনালোকে ফেসবুকত গৈ মোৰ ফেসবুক পেজটো প্লিজ ফলো কৰি লব তে বলক চাও আজিৰ এই ফেচিয়েলটো কেনেকৈ কৰো এতিয়া মই ফেচিয়েলটো ফাৰ্স্ট স্টেপটো আৰম্ভ কৰিম ফাৰ্স্ট স্টেপটোত কৰিম মই ক্লিনজিং কৰিবলৈ আমাক লাগিব কেঁচা গাখীৰটো মুখখন সাফা কৰিবৰ কাৰণে বহুত ভাল হয় সেই কাৰণে মই লৈছো কেঁচা গাখীৰ আৰু এই কেঁচা গাখীৰৰ লগত মই এতিয়া মিক্স কৰিম কস্তুৰী হালধি মিক্স কৰি পেলাই মই ক্লিনজিং কৰিম যদি আপোনালোকৰ ঘৰত এই কস্তুৰী হালধিবিধ নাই কিয়া তেতিয়া হলে আপোনালোকৰ কিচেনৰ যেটো নৰমাল হালধি সেইটোকে লব তাৰ পৰিমাণটো অকনমান কমাই লব এতিয়া মই কস্তুৰী হালধি অকনমান ইয়াতে মিক্স কৰিম এয়া কস্তুৰী হালধি মই আধা চামুচতকৈ কম লৈছো আপোনালোকে যদি কিচেনৰ হালধিটো লয় তেতিয়া হলে আপোনালোকৰ দুটা আঙুলি টিপাত যিমান কোনে আহে সিমান কোনে লব বেছিকৈ নলব এতিয়া মই দুইটা বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এতিয়া মুখত লগাই লম লগাই লোৱাৰ পাছত অকনমান আঙুলিৰে লাহে লাহে আপাৰ ডাইৰেকশনত আৰু এনে ধৰণে সাৰ্কেল মোশনত 2 মিনিট মাসাজ কৰি দিম 2 মিনিট মাসাজ কৰি হৈ গল 2 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন ধুই লম মুখখন ধোৱাৰ পাছত আপোনালোকক সেকেন্ড স্টেপটো কৰি দেখুৱাই আছো ক্লিনজিং কৰাৰ পাছত মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই 2 নম্বৰ স্টেপটো কৰিম 2 নম্বৰ স্টেপটোত কৰিম মই স্কাৰ্ফ কৰিবলৈ কি লওঁ চাও বলক এই স্কাৰ্ফ কৰিবলৈ আমাক লাগিব কফি এতিয়া মই কফি লম আধা চামুচ এয়া মই কফি আধা চামুচতকৈ অকনমান বেছি লৈছো এতিয়া মই এই কফিৰ লগত মিক্স কৰিম অকনমান মৌ লম আধা চামুচ মৌ দিয়াৰ পাছত মৌ আৰু কফি দুইটা মিক্স কৰি লম ইয়াত মৌ দিলো আৰু কফি দিলো মৌয়ে আমাৰ স্কিনখন শুকান হ'বলৈ নিদিব আৰু কফি আমাৰ স্কিনখন উজ্জ্বল হোৱাত সহায় কৰিব ইয়াৰ পাছত আমাক লাগিব এটা বিলাহী আৰু এই বিলাহীটো এতিয়া মই দুটুকুৰাকৈ কাটি লম এটা ডাঙৰ টুকুৰা কৰিছো আৰু এটা সৰু টুকুৰা কৰিছো সৰু টুকুৰাটো এতিয়া মোক লাগিব ডাঙৰ টুকুৰাটো আমাক পিছত লাগিব এতিয়া এই কফি আৰু মৌ মিক্সাৰ খিনিত এই বিলাহীটো এনেকৈ লগাই লম এয়া দেখিছে ধুনিয়াকৈ মই বিলাহীটোত মৌ আৰু কফিৰ মিক্সাৰটো লগাই লৈছো এনে ধৰণে মাসাজ কৰিম 5 মিনিট এনেদৰে আপোনালোকে সাৰ্কেল মোশনত লাহে লাহে 5 মিনিট মাসাজ কৰি থাকিব
5 মিনিট মাসাজ কৰা হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন আকৌ ধুই লম মুখখন ধোৱাৰ পাছত আপোনালোকক 3 নম্বৰ ষ্টেপটো কৰি দেখুৱাই আছো স্কাৰ্ব কৰাৰ পাছত এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া আমি কৰিম থাৰ্ড ষ্টেপটো থাৰ্ড ষ্টেপত থাকিব এটা মাসাজ কৰিবলৈ প্ৰথমে আমাক লাগিব গোলাপ জল অকনমান মই হাততে লৈ লৈছো তাৰ পাছত মুখত সানি লৈছো গোলাপ জলটো সানি ললো গোলাপ জলখিনি সানি লোৱাৰ পাছত এতিয়া এটা মাসাজ ক্ৰীম বনাম মাসাজ ক্ৰীমটো বনাবলৈ আমাক লাগিব এলোভেৰা জেল এতিয়া আমাক এলোভেৰা জেল লাগিব এচামুচ এচামুচ এলোভেৰা জেল লৈ ললো এতিয়া মই এলোভেৰা জেলৰ লগত মিক্স কৰিম গ্লিচাৰিন মিক্স কৰিব লাগিব 6 পৰা 7 টোপাল মান আৰু যদি আপোনালোকৰ কিছুমানৰ স্কিনখন বেছি শুকান তেতিয়া হলে আধা চামুচ গ্লিচাৰিনে আপোনালোকে মিক্স কৰি লব আৰু যদি আপোনালোকৰ স্কিনখন বেছি শুকান নহয় তেতিয়া হলে আপোনালোকে 6-7 টোপাল মান গ্লিচাৰিন মিক্স কৰিলে হৈ যাব দুইটা বস্তু মিক্স কৰি লৈছো ভালকৈ মিক্স কৰি লব লাগিব মিক্স কৰি লোৱাৰ পাছত খুব ধুনীয়া এটা ক্ৰীমৰ নিচিনা হৈছে আৰু এই ক্ৰীমটো এতিয়া মুখখন 5 পৰা 7 মিনিট মাসাজ কৰিব লাগিব প্ৰথমতে লগাই লব ক্ৰীমটো লগাই লোৱাৰ পাছত 5 পৰা 7 মিনিট আপোনালোকে সৰু সৰু সাৰ্কুল মোচনত মাসাজ কৰিব এতিয়া মোৰ 7 মিনিট মাসাজ কৰা হৈ গ'ল আপোনালোকে 7 মিনিটে মাসাজ কৰিব যিমানে মাসাজটো ভাল হয় সিমানে ফেচিয়েলটোৰ পৰা ভাল ৰিজাল্ট পায় গতিকে আপোনালোকে 7 মিনিটে মাসাজ কৰিব এতিয়া মোৰ মাসাজ কৰা হৈ গ'ল মাসাজ কৰা হৈ যোৱাৰ পাছত এতিয়া মই মুখখন আকৌ এবাৰ ধুই লম ধুই লোৱাৰ পাছত আপোনালোকক 4th ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক বনাই দেখুৱাই আছো মাসাজ কৰি পেলাই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই 4 নম্বৰ ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক বনাই দেখুৱাম সেই ফেস মাস্কটো বনাবলৈ কি লাগিব চাও এতিয়া এই ফেস মাস্কটো বনাবলৈ মই লম বেসন আমাৰ স্কিনখনৰ ৰং বগা কৰিবলৈ স্কিনখন সাফা কৰিবলৈ বহুত ভাল হয় সেই কাৰণে মই লম এতিয়া বেসন লম প্ৰায় মই এচামুচৰ জুখাৰে এচামুচৰ জুখাৰে বেসন লৈ ললো এই বেসনৰ লগত এতিয়া মই মিক্স কৰিম বিলাহী ৰস মই যে এফাল বিলাহী কাটি পেলাই থৈ দিছিলো সেই বিলাহী ফালৰ ৰসটো ইয়াতে এতিয়া মই মিক্স কৰি লম এয়া বিলাহী ৰস দি ললো দি লোৱাৰ পাছত এতিয়া মই বেসনৰ লগত বিলাহী ৰসটো মিক্স কৰি লৈছো এইটো মিক্স হৈ গল ইয়াতে এতিয়া মই আৰু এবিধ বস্তু মিক্স কৰিম সেই বস্তুটো হৈছে মৌয়ে আমাৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰিব আৰু মৌয়ে আমাৰ স্কিনখন শুকান হ'বলৈ নিদিব সেই কাৰণে মই ইয়াত মৌ মিক্স কৰিছো আধা চামুচ এতিয়া তিনিটা বস্তু মিক্স কৰি লম এইটো মিক্স কৰি হৈ গল মিক্স কৰি হৈ যোৱাৰ পাছত খুব বঢ়িয়া এটা কালাৰৰ দেখিছেনে ফেস পেক তৈয়াৰ হৈ গল আৰু এই ফেস পেকটো এতিয়া মুখত লগাম ধুনীয়াকৈ মুখত লগাই লব এতিয়া মই ফেস পেকটো মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত এতিয়া এই ফেস পেকটো 20 মিনিটলৈ ৰাখি থব লাগিব 20 মিনিট পাছত অলপ যেতিয়া শুকাব তেতিয়া মুখখন লাহে লাহে পানী অলপ খানি আপোনালোকে মাসাজ কৰি এই ফেস পেকটো এৰুৱাব তাৰ পাছত ঠাণ্ডা পানীৰে আপোনালোকে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ লগায় সেই ময়শ্চাৰাইজাৰ লগাব আৰু আপোনালোকে ময়শ্চাৰাইজাৰ লগোৱা 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব এই ফেচিয়েলটো আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিব পাৰিব কাৰণ এই ফেচিয়েলটো যিমানখিনি বস্তু মই ব্যৱহাৰ কৰিছো গোটেইখিনি নেচাৰেল বস্তু হয় গতিকে সপ্তাহত দুবাৰকৈ কৰিলে আপোনালোকৰ স্কিনত একো সাইড ইফেক্ট নহব গতিকে আপোনালোকে সপ্তাহত দুবাৰকৈ এই ফেচিয়েলটো কৰিব পাৰিব আজিৰ এই ফেচিয়েলটো ষ্টেপ গোটেই কেইটা ইমানতে সমাপ্ত হৈছে যদি আপোনালোকে মোৰ এই ভিডিওটো চাই ভাল পাইছে মোৰ এই ফেচিয়েলটো ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো